আজি গৰমত পিন্ধিব পৰা ইমানেই দুটা নাইটি আনিছোঁ 100% পিয়ৰ কটন হয়। দেখোঁতে কিবা ঠাণ্ডা ঠাণ্ডা লাগি গৈছে নহয়নে বাৰু? যিহেতু গৰমৰ দিন লাহে লাহে ইমানেই বেছি হ'বলৈ ধৰিছে। বৰষুণ দিয়াৰ পাছতো যে গৰমটোৱে কেনেকৈ হেঁচা মাৰি ধৰে ক'ব নোৱাৰি নহয়নে? আৰু এনেকুৱা ধৰণৰ নাইটিবিলাক ঘৰত পিন্ধি থাকিলে সঁচাকৈ বহুত বেছি ঠাণ্ডা ঠাণ্ডা লাগে মনটো। আৰু নেকৰ ডিজাইন যথেষ্ট ধুনীয়া আৰু আচলতে এইটো ফ্ৰণ্ট অপেন নহয় হা। যদি আপোনাক ফ্ৰণ্ট অপেনৰ প্ৰয়োজন নহয় তেতিয়াহ'লে এইটো আপুনি একদম চকু মুদি ল'ব পাৰে। মোৰ এইটো বহুত ভাল লাগিছে, মাল্টি কালাৰ ৱৰ্ক কৰা হয়, এখিলা এখিলা পাটৰ ডিজাইন, বিশেষকৈ নেকৰ ডিজাইনটো ইমানেই ভাল লাগিছে। এটা ইউনিক ষ্টাইলৰ হয়, এনেকুৱা ধৰণৰ ড্ৰেছবিলাক পিন্ধি ভালেই লাগে নহয়নে বাৰু? আৰু অইনটো হৈছে এইটো পিংকত হোৱাইটত পিংক এনেকৈ অকণ অকণ ফুল কৰি থোৱা আছে দেখিছেনে? এপাহ এপাহ গোলাপ ফুলৰ নিচিনাকৈ। আৰু তাৰ মাজে মাজে এনেকুৱা ৱৰ্ক কৰি থোৱা আছে। বিশেষকৈ ডিঙি ডিজাইনটো মোৰ ইমানেই ভাল লাগিছে কি ক'ম। আৰু ইয়াৰ এটা বেনিফিটো আছে, মই কৈ আছোঁ ৰ'ব। লগতে এটা বৌ আছে আৰু পাছফালৰ ডিজাইনটো সন্মুখৰ যেনেকুৱা পাছ চাইডো তেনেকুৱা, দুফালে পিন্ধিব পাৰে যদি ইচ্ছা কৰে। কেতিয়াবা আগফালে বাচন চাচন ধুলি লেতেৰা হৈ থাকে ন, সেইটো আপুনি ওল্টাকৈও পিন্ধিব পাৰে, সেইটো এটা বেনিফিট। আৰু এয়া চাওক বেকৰ ডিজাইনটো এনেকুৱা ধৰণৰ, এয়া দেখিছেনে? ইমানেই মৰম লগা, মানে ডিঙিতে লাগি ধৰে জানেনে? এইটো আৰু এইটো নাইটটো তললৈ এনেকৈ যদি হাউলিও দিওঁ তেতিয়াহ'লে একো দেখা নাপায়। এয়া দেখিছেনে? তললৈ হাউলি দিওঁতো ডিঙিতে উল্টাই লাগিহে ধৰিছে। লাগিলে কমেণ্টত লিংক বুলি লিখক, নাইটিকেইটা যদি ভাল লাগিছে আপোনালোকৰ।